ইউডিএফৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি জহিৰুল ইছলাম ইউডিএফত হলেও মই বহু দিনৰ পৰা চাই আছিলোঁ তেওঁলোকৰ কথা বতৰা বিষয়ত মাৰ্জিত আৰু তাৰ এটা ভৱিষ্যত আছে। মই সেইকাৰণে জহিৰুল ইছলামে কংগ্ৰেছত অংশগ্ৰহণ কৰিব খোজাৰ লগে লগে আমি তাক আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু সামগ্ৰী সমষ্টিত মই আজি অহাৰ সময়ত আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি জগদীশ সিনহাৰ সভাপতিত্বত হোৱা সভাত আনুষ্ঠানিকভাৱে জহিৰুল ইছলামে যি অংশগ্ৰহণ কৰিলে কংগ্ৰেছ দলত আমি তেখেতক স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ আৰু তেখেতৰ এই অংশগ্ৰহণেৰে গোটেই অসমতে যুৱ শক্তিক এটা প্ৰভাৱ পেলাব বুলি মই ভাবিছোঁ। আৰু এইটো মাত্ৰ আৰম্ভণি। আপোনালোকে চাওক, সকলো দলৰে লোক আহি এতিয়া কংগ্ৰেছ দলত শক্তি বঢ়াব আৰু সকলোৰে লগত লৈ আমি বিভিন্ন 5টা সমষ্টিৰ আমাৰ উপনিৰ্বাচন আছে। গতিকে মই সামগ্ৰী সমষ্টিৰ আজি কথা কৈছোঁ। সামগ্ৰী সমষ্টিত আজি জহিৰুল অহাৰ কাৰণে বহু ইউডিএফৰো বহুত আপোনাৰ লোক আছে, সেই লোকসকলেও আজি আশাৰে আহি আমাৰ লগত অংশগ্ৰহণ কৰিছে। সামগ্ৰী উপনিৰ্বাচনত বিজেপিয়ে ইতিমধ্যে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে, নিৰ্বাচন কিবা প্ৰভাৱ পেলাব পাৰিব? এইবিলাক উত্তৰ মই নিদিওঁ, মুখ্যমন্ত্ৰীয়ে উত্তৰ দিছে। দেখোন মুখ্যমন্ত্ৰী এগৰাকীয়ে কৈছে 5টাৰ ভিতৰত এটা আমি হাৰিলোঁ, হয় নহয়? গতিকে মই তাৰ কি উত্তৰ দিম? মই কাৰো বিৰুদ্ধে একো কথা নকওঁ। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এটা কথা কৈছে, ৰিণিকী বৰুৱাৰ সকলো সম্পত্তি অসমৰ ৰাইজক দিয়া হ'ব। মই শুনা নাই এই কথাটো, যদি হৈছে মই ভালকৈ উত্তৰ দিম। মই এই কথাখিনি একেবাৰে ভালকৈ উত্তৰ দিম। এই খুচুৰা উত্তৰ আধাখিনি নকৰোঁ, ভালকৈ উত্তৰ দিম। তেওঁৰ পৰা শুনক। মুখ্যমন্ত্ৰীয়ে কৈছে যে ইউএছটিএমৰ পানী বোলে গুৱাহাটীত বোলে ফ্লাডৰ সৃষ্টি কৰিছে। কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছে ইউএছটিএমক ৰখাবলৈ উঠি পৰি লাগিছে, হিন্দুৰ ফালে নগ'লে হয় বা ইউএছটিএমে যে পানী আহি পেলাই গুৱাহাটী মহানগৰীত ভৰাই পেলাইছে তাৰ প্ৰতি। গুৱাহাটী মহানগৰীত ইউএছটিএমৰ পানী, ডিব্ৰুগড়ত কাৰ পানী, শিৱসাগৰত কাৰ পানী? তেওঁতো বানমুক্ত অসম বুলিয়ে কৈছিল। বানমুক্ত বাকী জেগা গোটেই বাকীবিলাকৰ ক'ৰ পানী? মালিগাঁৱত কাৰ পানী? নবীন নগৰত কাৰ পানী? ৰুক্মিণী নগৰত কাৰ পানী? শিলহাকুত কাৰ পানী? গতিকে এই কথা তেওঁলোকৰ ব্যৰ্থতা নে কি ৰাইজেও দেখিছে, ৰাইজে বুজিয়ে পাইছে। এতিয়া ৰঙা পানী বগা পানী আমাৰ হেৰিখিনি ক'ৰ পানী? আমাৰ ডিব্ৰুগড়ত যে হৈছে সেইটো কাৰ পানী? ডিব্ৰুগড় টাউনখনত যে পানী হৈছে সেইটো কাৰ পানী? সেইটোতো মুখ্যমন্ত্ৰীৰ পৰিসীমাত সেই ডিব্ৰুগড়খন নাই নেকি? শিৱসাগৰ নাই নেকি? গোলাঘাট নাই নেকি? নগাঁও নাই নেকি? বাকীবিলাকত ইউএছটিএমৰ পানী আহি আছে নেকি? মুখ্যমন্ত্ৰী সেইখিনিতো মই জানাৰ কাৰণে কৈছোঁ। আমি আগতে শুনিছিলোঁ যে উজনিৰ পৰা নামনিলে, ওপৰৰ পৰা নামনিলে আহে। এতিয়া ইয়াৰ পানীটো কেনেকৈ, ইউএছটিএমৰ পানীটো কেনেকৈ আপোনাৰ ডিব্ৰুগড়লৈ যাব? ডিব্ৰুগড়ৰ পানীটো কাৰ পানী? আজি যে আপোনাৰ মালিগাঁৱৰ পানীটো কাৰ পানী? ৰুক্মিণী নগৰৰ পানীখিনি কাৰ পানী? য'ৰে পানী নহওক পানীটো অটকাওক তেওঁক, সেইটোৱে কথা। পানীটোৰ কাৰণে দুখটো দিলে হ'ব নেকি? দুখ দিলে হ'ব নেকি? তেওঁৰ তাত ইমান আছে, তেওঁৰ বুলডেজাৰ আছে, তেওঁৰ এনকাউণ্টাৰৰ বন্দুক আছে, এইবিলাকেদি মানুহক একেবাৰে থকা সৰকা কৰি পেলাই সমস্যাবিলাক সমাধান কৰক। ইমান অসহায় নিচিনা অমুকৰ সমস্যাবিলাক সমাধান কৰক। তেওঁ সমস্যা সমাধান কৰিব নোৱাৰে, অসহায় মানুহ এজন লোকৰ গাত দুখ দি থাকে।